অহা নাই সঁচা কথা ক'বলৈ গ'লে ইয়াত আহি এটা আনন্দ এই যিটো পানীৰ মাজত চকী দিছে সেইবিলাক অৰুণাচলত মাজত কথা আছে তেওঁলোকৰ লগত কথা পতাৰ ব্যৱস্থাটো কৰিব লাগিব আমিও আহি থাকিব লাগিব সকলো আপোনালোকে ইয়াত আহি থাকিব মই আজি মুখ্যমন্ত্ৰী ডাঙৰী আহিব নোৱাৰিলে আজি আমাৰ ভাতৃপ্ৰতিম মন্ত্ৰী তেওঁ মন্ত্ৰী নিচিনাকৈ নাথাকে আপোনালোকে জানে বৰ সকলোৱে যদি এই কথাটো জানে তেখেতে ইয়ালৈ আহিব তেওঁ গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত তেওঁ বহুত কাম কৰিব বিচাৰিছে মই পুনৰ আপোনালোক সকলোকে যিসকল আজি ইয়াতে ফচি আছে সকলোকে ধন্যবাদ জনাইছোঁ বহু জনপ্ৰতিনিধি আছে জিলা পৰিষদৰ চেয়াৰমেন যাব এজোপা কিনিও লৈ যাব আৰু ঘৰত এজোপা গছো ৰুব এই কথাটো আপোনালোকে এই আন্দোলনটো আৰম্ভ কৰক ইয়াকে কৈ মৃণাল শইকীয়া ডাঙৰীয়াক মই আৰু এটা ধন্যবাদ জনাওঁ তেওঁ যিটো খুমটাই সমষ্টি প্লাষ্টিক এটা গ্ৰীণ এণ্ড ক্লিন মানে সেউজ এটা খুমটাই কৰিবৰ কাৰণে চেষ্টা কৰি যিটো সফল হৈছে আৰু সমগ্ৰ ভাৰতবৰ্ষত এই কথা চৰ্চা হৈছে আপোনালোকে মই প্ৰত্যেক ঘৰ মানুহতে এটা এটা লিখি গুচি দিম যে চকুৰ আগত লিখিব বুলি থাকিব লাগিব সহযোগিতা খুমটাই সমষ্টিৰ সন্মানীয় বিধায়ক মোৰ জ্যেষ্ঠ ভাতৃ মৃণাল শইকীয়া ডাঙৰীয়া মোৰ অন্যতম জ্যেষ্ঠ ভাতৃ পাৰিবি নাই খুলি বল কিছুমান গছ আমাৰ পৰিয়ালৰ 15 বছৰত চলিবলৈ আৰু কষ্ট নহয় কোনোবাই যদি 100ডাল তামোল ৰুই থৈছে সেই ঘৰখনে প্ৰত্যেক বছৰে 60 কোটি টকা পায় আমাৰ অসমত প্ৰত্যেকটো জাগাত অচিনাকি মানুহে কি কৰিছে আপোনালোকে বহুতে কম দেখিছে আপোনালোকে গৈ বৰপেটাত যাওক চোতাল বুলিবলৈ একো নাই সকলোতে চোতাল বুলিবলৈ নাই পুখুৰী তেওঁলোকৰ মাছ আমি খাবলৈ বাধ্য হৈছোঁ কিন্তু আমাৰ ইয়াত তেখেতৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰিব সকলোৰে লগত আকৌ এদিন আহি বহিবলৈকে চেষ্টা কৰিম মৃণাল শইকীয়া ডাঙৰীয়াক আশীৰ্বাদ দিয়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ দিয়ক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ দিয়ক বহুত বহুত ধন্যবাদ নমস্কাৰ ৰাইজক এটা ঘোষণা কৰি থওঁ আজি প্ৰত্যেক দিনাই গধূলি কিবা কিবি সৰু সুৰা সাংস্কৃতিক সন্ধ্যা হ'ব আজিও গুৱাহাটীৰ বিশিষ্ট গায়িকা দীপাংগিতা বৰা ডাঙৰীয়া ইতিমধ্যে গোলাঘাট পাইছেহি সন্ধ্যা মৰমীবাসী ৰাইজ আজি এই সুন্দৰ মুহূৰ্তত সুন্দৰ পৰিৱেশত ইমান সময় আজি এই শুভ মুহূৰ্তৰ শুভ অনুষ্ঠান ইমানতে অন্ত পেলাই আমি পুনৰ মেলালৈ আগবাঢ়ি যাম তাক ল'ব গছ আৰু প্ৰকৃতিৰ কথা আপোনালোকে গম পালে শুনিলে প্ৰকৃতিৰ যি অক্সিজেন গছৰ যি অক্সিজেন বিহীন